ধুবুৰীত যন্ত্ৰচালিত নাও চালকৰ দৌৰাত্ম্য নাৱত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ ধুবুৰী মেডেৰ টাইলৈ নচলা নাৱত কোনো সুৰক্ষা ব্যৱস্থা নাই বুলি অভিযোগ উত্থাপন হৈছে যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহতো ব্যাপক অনিয়ম চালকৰ 25 টকাৰ বিপৰীতে 50 টকাকৈ ভাড়া সংগ্ৰহ ধুবুৰী মেডেৰ টাইলৈ চলাচল কৰা দুখনকৈ নাৱৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অবৈধভাৱে মাহেকত 18000 টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠি আহিছে যাৰ বাবে অত্যাধিক যাত্ৰী সহ সামগ্ৰী কঢ়িওৱাৰ পাছতো নীৰৱ ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগ ধুবুৰীত যন্ত্ৰচালিত নাও চালকৰ দৌৰাত্ম্য নাৱত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ ধুবুৰী মেডেৰ টাইলৈ নচলা নাৱত কোনো সুৰক্ষা ব্যৱস্থা নাই বুলি অভিযোগ উত্থাপন হৈছে যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহতো ব্যাপক অনিয়ম চালকৰ 25 টকাৰ বিপৰীতে 50 টকাকৈ ভাড়া সংগ্ৰহ ধুবুৰী মেডেৰ টাইলৈ চলাচল কৰা দুখনকৈ নাৱৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অবৈধভাৱে মাহেকত 18000 টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠি আহিছে যাৰ বাবে অত্যাধিক যাত্ৰী সহ সামগ্ৰী কঢ়িওৱাৰ পাছতো নীৰৱ ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগ ধুবুৰীত যন্ত্ৰচালিত নাও চালকৰ দৌৰাত্ম্য নাৱত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ ধুবুৰী মেডেৰ টাইলৈ নচলা নাৱত কোনো সুৰক্ষা ব্যৱস্থা নাই বুলি অভিযোগ উত্থাপন হৈছে যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহতো ব্যাপক অনিয়ম চালকৰ 25 টকাৰ বিপৰীতে 50 টকাকৈ ভাড়া সংগ্ৰহ ধুবুৰী মেডেৰ টাইলৈ চলাচল কৰা দুখনকৈ নাৱৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অবৈধভাৱে মাহেকত 18000 টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠি আহিছে যাৰ বাবে অত্যাধিক যাত্ৰী সহ সামগ্ৰী কঢ়িওৱাৰ পাছতো নীৰৱ ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগ